নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ ফালৰ পৰা বহুখিনি পদ মুকলি কৰি দিছে। ইয়াতে আপোনালোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি, আৰু মাৰ্চ মাহৰ বাবে আপোনালোকে খুবেই এটা ভাল আপোনালোকৰ বাবে নিযুক্তি মুকলি হৈছে। ইয়াতে আপোনালোকে এপ্ৰিল মাহ পৰ্যন্ত এপ্লাই কৰি থাকিব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে। আমি এই ভিডিঅ'টোত এই ৰিক্ৰুইটমেণ্টৰ বাবে সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ সম্পূৰ্ণভাৱে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। আৰু আমাৰ চেনেলটোত যদি প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আপোনালোকৰ বাবে দ্য আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে। ইয়াৰ হেড অফিচ হৈছে পাণবজাৰ, গুৱাহাটী। ইয়াতে এডভাৰটাইজমেণ্ট মুকলি হৈছে আপোনালোকৰ বাবে 9/3/2024 তাৰিখে। মাৰ্চ মাহৰ 9 তাৰিখে আপোনালোকৰ বাবে ইয়াতে ন'টিফিকেশ্যন মুকলি হৈ গৈছে। খুবেই এটা ভাল আপোনালোকৰ বাবে অপৰচুনিটি, কাৰণ ইয়াতে আপোনালোকৰ বাবে অ'পেন কেটেগৰীত পদ মুকলি হৈছে। ইয়াতে কোনো ৰিজাৰ্ভ কেটেগৰীৰ বাবে পদ দিয়া নাই। ইয়াতে পোষ্টটো হৈছে এছিষ্টেণ্টৰ বাবে পদ মুকলি হৈছে। আপোনালোকে ইয়াতে এই পদসমূহৰ বাবে পে স্কেলটো থাকিব আপোনালোকৰ 18,730 to 68,040 পৰ্যন্ত আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব পাৰ মান্থ, আৰু আপোনালোকে গ্ৰেড পেও ইয়াতে লাভ কৰিব পাৰিব। 4,400 পৰ্যন্ত আপোনালোকে ইয়াত গ্ৰেড পেও লাভ কৰিব পাৰিব। খুবেই এটা ভাল আপোনালোকৰ বাবে জব মুকলি হৈছে। ইয়াতে টোটেল ভেকেঞ্চি হৈছে 150টা, 150টাকৈ ভেকেঞ্চি মুকলি হৈছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে লাগিব আপোনালোকৰ যিকোনো ষ্ট্ৰীমত বা আপোনালোকে ডিচিপ্লিনত গ্ৰেজুৱেশ্যন পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে গ্ৰেজুৱেশ্যনত যদি আপোনালোকৰ মিনিমাম 45% মাৰ্কছ আছে, তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব বা এলিজিবল হ'ব। আৰু আপোনালোকৰ এটা গুড কম্পিউটাৰ নলেজ লাগিব। কম্পিউটাৰ আপোনালোকৰ যদি চাৰ্টিফিকেট আছে, খুবেই ভাল কথা, আপোনালোকে ইয়াতে এলিজিবল হ'ব। আৰু এজ লিমিটটো ইয়াতে হ'ব 21 বছৰৰ পৰা 38 বছৰ। আপোনালোকে 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। ইয়াতে যিহেতু কোনো ধৰণৰ ৰিজাৰ্ভ কেটেগৰীৰ বাবে পদ মুকলি হোৱা নাই, সেইবাবে আপোনালোকে ইয়াতে কোনো ধৰণৰ ৰিলেক্সেশ্যন লাভ কৰিব নোৱাৰিব। ইয়াতে 21 বছৰৰ পৰা 38 বছৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আৰু এপ্লিকেশ্যন মোডটো থাকিব অনলাইন। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। ইয়াতে অফিচিয়েল ৱেবছাইটটো দিয়াই হৈছে। এই ৱেবছাইটটো আপোনালোকে ভিজিট কৰি আপোনালোকে এপ্লাই কৰিব পাৰে। তাতে আপোনালোকে এপ্লাই অনলাইন ফৰ ৰিক্ৰুইটমেণ্ট অফ এছিষ্টেণ্ট 2026, তাতে আপোনালোকে ক্লিক কৰি আপোনালোকে নিজে এপ্লাই কৰি ল'ব পাৰিব। আৰু এপ্লাই ষ্টাৰ্ট এতিয়ালৈকে হোৱা নাই। আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব 20/3/2026 তাৰিখে। মাৰ্চৰ 20 তাৰিখৰ পৰা আপোনালোকৰ বাবে এপ্লাই ষ্টাৰ্ট হৈ যাব। আপোনালোকে 20 তাৰিখৰ পৰা এপ্লাই কৰি থাকিব পাৰিব। আৰু লাষ্ট ডেটটো দিয়া হৈছে 19 এপ্ৰিল 2026। আপোনালোকে এপ্ৰিলৰ 19 তাৰিখ পৰ্যন্ত এপ্লাই কৰি থাকিব পাৰিব। প্ৰায় এমাহ সময় দিছে আপোনালোকৰ হাতত। আপোনালোকে এই এক মাহৰ ভিতৰত এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে 750 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। সকলোৰে বাবে ইয়াতে 750 টকা এপ্লিকেশ্যন ফিজ ৰখা হৈছে। আৰু হাউ টু এপ্লাই কোৱা হৈছে, কেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব সেইখিনি ইয়াতে দিয়া হৈছে। আপোনালোক যদি এই পদটোৰ বাবে আগ্ৰহী হয়, যদি এলিজিবল হয়, তেনেহ'লে আপোনালোকে ইয়াতে যিটো অফিচিয়েল ৱেবছাইট দেখিছে, এই ৱেবছাইটটোতে আপোনালোকে এই ৱেবছাইটটো আপোনালোকে ভিজিট কৰিব লাগিব। এই ৱেবছাইটটো ভিজিট কৰাৰ পাছত আপোনালোকে তাতে অনলাইন এপ্লাইৰ অপশ্যন দেখিব। তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব সকলোৱে। যিখিনি আপোনালোকৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ থাকে, এডুকেশ্যনেল চাৰ্টিফিকেট বা যিকোনো ধৰণৰ আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেটছ, সেইখিনি আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। তেনেধৰণে আপোনালোকে ইয়াতে এপ্লাই কৰিব লাগিব। যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়, সোনকালে এপ্লাই কৰি ল'ব পাৰিব সকলোৱে। আৰু জেনেৰেল কণ্ডিশ্যনছৰ কথা কোৱা হৈছে, আপোনালোকে কেনেধৰণৰ আন ধৰণৰ এলিজিবিলিটি লাগিব সেইখিনি কোৱা হৈছে। আপোনালোক এজন মাষ্ট বি ইণ্ডিয়ান নেশ্যনেল বা ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ লোকেল লেংগুৱেজৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব, বা লোকেল লেংগুৱেজটোৰ ওপৰত আপোনালোকৰ নলেজ থাকিব লাগিব, তেতিয়া আপোনালোক ইয়াতে এলিজিবল হ'ব। এনেধৰণে আছিলে ডিটেইলছ। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, সকলোৱে এপ্লাই কৰিব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি, খুবেই এটা ভাল জব হয়। ইয়াতে আপোনালোকৰ যিহেতু অ'পেন কেটেগৰীত পদ মুকলি হৈছে, ইয়াতে কোনো ধৰণৰ ইমান মাৰ্কছ পালেহে আপোনালোকে যে এইটো কেটেগৰী আপোনালোকৰ কম মাৰ্কছ পালেও আপোনালোকে পাছ কৰি যাব, আৰু জেনেৰেল হ'লে আপোনালোকে বা আনৰিজাৰ্ভ কেটেগৰী হ'লে আপোনালোকে বহুত মাৰ্কছ পাব লাগিব, তেনেকুৱা কোনো কথা নাই। ইয়াতে আপোনালোকে সকলোৰে সমান নম্বৰ পালে, আপোনালোকে সমান কষ্ট কৰিলে আপোনালোকে জব লাভ কৰিব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি। ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটোৰ কথা কোৱা হোৱা নাছিল। আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব আপোনালোকৰ এটা ৰিটেন এক্সামিনেশ্যন হ'ব, তাৰপাছতে আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব। এনেধৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব।
বহুত দীঘলীয়া প্ৰচেছ নহয় আপোনালোকৰ বাবে খুবেই এটা ভাল সুবিধা ইয়াতে ৰিটেন এক্সামৰ পাছতে আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব এনেধৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হ'ব এনেদৰে আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব ভিডিঅ'টো ইমানেই আছিলে যদি অধিক তথ্য জানিব বিচাৰে আপোনালোকে অফিচিয়েল ৱেবছাইটটো এবাৰ ভিজিট কৰিব তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব 20 মাৰ্চৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো অফিচিয়েল নটিফিকেশ্যনেই হয় আপোনালোকক নটিফিকেশ্যনখন সম্পূৰ্ণৰূপে দেখাই দিয়াই হৈছে যদি আপোনালোকে ইয়াৰ উপৰিও নিজে ৰিড কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এই অফিচিয়েল ৱেবছাইটটো এবাৰ ভিজিট কৰি চাব ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ